হয় আজি দুখ সুখৰ মাজতে মই ইমান দিনে বিষ্ণুপুৰ আঞ্চলিক ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে মই ইয়াত দিহা পৰামৰ্শ দি আহিছিলোঁ। তো আজি বৰ ভাল লাগিছে আৰু ইফালে ভাল আৰু ইফালে বেয়া, ইপিটি সিপিটি ভাল লাগিছে এইকাৰণে যে মই যে আমাৰ এই আক্ৰাসু আঞ্চলিক ছাত্ৰ সন্থাক যে মই কিবা এটা পৰামৰ্শ দিব পাৰিছোঁ, তাৰ ফলস্বৰূপে আজি সিহঁতে মোক বিদায়ী সম্বোধনা দিলে। তাৰ কাৰণে মই বিষ্ণুপুৰ আঞ্চলিক ৰাজবংশী ছাত্ৰ সন্থাক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে দুখ এইকাৰণে যে মই চাকৰি সূত্ৰে আজি ধুবুৰী লৈ ঢাপলি মেলিব লগা হ'ল। অনাগত দিনত মই আগত যেনেকৈ আমাৰ এই ৰাজবংশী ছাত্ৰ সন্থাক মই যেনেকৈ দিহা পৰামৰ্শ দি আহিছিলোঁ, সিহঁতে যদি মোক প্ৰয়োজনবোধ কৰে মই সিহঁতৰ লগত সকলো সময়ত থাকিম। নিজৰ ভাই ভণ্টিৰ নিচিনাকৈ সিহঁতক দিহা পৰামৰ্শ দি যাম এজন উপদেষ্টা হিচাপে, আৰু আশা কৰোঁ সিহঁতে মোৰ লগত যোগাযোগটো ৰাখি যাব আৰু ময়ো সিহঁতক যিখিনি পাৰোঁ মই 100% দিব নোৱাৰিলেও যিমান মোৰ যথাসাধ্য জ্ঞান আছে সেই জ্ঞানেৰে সিহঁতক মই দিহা পৰামৰ্শ দিয়াৰ কাৰণে মই প্ৰস্তুত আছোঁ। আৰু আগন্তুক দিনত এই বিষ্ণুপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভৱিষ্যত মই কামনা কৰিলোঁ, উজ্জ্বল কামনা কৰিলোঁ, যাতে আৰু দিনক দিনে আগুৱাই যায়। এইখিনি কৈ মই মোৰ চমু বক্তব্য ইয়াতে প্ৰায় 13 বছৰ ধৰি মই এই বিষ্ণুপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে আছিলোঁ। আৰু কিবা পৰামৰ্শ বা কিবা দিহা পৰামৰ্শ বা কিবা যদি কিবা পৰামৰ্শ যদি লাগে মোৰ লগত আলোচনা কৰিছিলে, মই সিহঁতক দিছিলোঁ যে এইটো কৰিলে এনেকুৱা কৰিব লাগে, এইটো এনেকুৱা কৰিব লাগে। তো মই আশাবাদী ভৱিষ্যতে যাতে সিহঁতে এনেকৈ মোক নেৰে, এনেকৈ যাতে মই সিহঁতক পৰামৰ্শ দি থাকিব পাৰোঁ। নেদেখাজনৰ ওচৰত মই এই প্ৰাৰ্থনা কৰিছোঁ যাতে এই ৰাজবংশী ছাত্ৰ সন্থা বিষ্ণুপুৰ আঞ্চলিক যাতে দিনক দিনে যাতে ভৱিষ্যতত আগবাঢ়ি যায় আৰু জাতিটোক যাতে ভৱিষ্যতত উজ্জ্বল কামনাৰ উজ্জ্বলৰ ফালে লৈ যায়। এইখিনি মই এজন উপদেষ্টা হিচাপে বিষ্ণুপুৰ আঞ্চলিক ছাত্ৰ সন্থাক লৈ মই আহ্বান থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।